নমস্কাৰ সকলোকে LPN ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰ কিতাপখনত দিয়া পাঠ নম্বৰ 15, যাৰ নাম হৈছে অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম। এই পাঠটোৰ ভিতৰত থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। তোমালোকৰ পেজ নাম্বাৰ 123ত অনুশীলনী 1 দিয়া আছে। তাৰে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। তৰাজান গাঁৱৰ লোকসকলে খেতি, পশুপালন, মাছ ধৰা, ব্যৱসায় আদি কৰি জীৱন নিৰ্বাহ কৰে। ইয়াৰ পৰা চাইছে তোমালোকে ক নম্বৰ প্ৰশ্ন উত্তৰটো ধুনীয়াকে লিখি ল'বা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিবা। মোৰ গাঁৱত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কাম হৈছে খেতি আৰু পশুপালন। ইয়াৰ পৰা চাইছে তোমালোকে খ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা ধুনীয়াকে। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্তত 3টা অৰ্থনৈতিক কাৰ্য লিখা। ইয়াৰ উত্তৰটো লিখিবা। মই আৰু মোৰ পৰিয়ালৰ লোক জড়িত থকা 3টা অৰ্থনৈতিক কাৰ্য হৈছে খেতি, পশুপালন আৰু মৎস্য পালন। মৎস্য মানে মাছ, তোমালোকে নহলে ইয়াত লিখিব পাৰা মাছ পালন বুলিও লিখিব পাৰা। খেতি, পশুপালন আৰু মাছ পালন বুলিও লিখিব পাৰিবা তোমালোকে। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, অৰ্থনৈতিক কাৰ্য আৰু অনা অৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি? প্ৰত্যেকটো কাৰ্য উদাহৰণ সহ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, জীৱন নিৰ্বাহৰ বাবে কৰা কাম কাজকে অৰ্থনৈতিক কাৰ্যকলাপ বোলে। উদাহৰণস্বৰূপে এজন শ্ৰমিকে তেওঁৰ শ্ৰমৰ বিনিময়ত গায়কে গীত গাই অৰ্থ উপাৰ্জন কৰা আদি। গায়কে গীত গাই অৰ্থ উপাৰ্জন কৰা আদি ইয়াকে কি বুলি কোৱা হয়? অৰ্থনৈতিক কাৰ্যকলাপ বুলি কোৱা হয়। ইয়াৰ পাছত লিখিবা, আনহাতে মানুহে ৰুচিৰ বাবে লগতে নতুন কথা শিকিবলৈও কিছুমান কাম কৰে। কেতিয়াবা কোনো ধৰণৰ টকা পইচাৰ কথা নাভাবি মৰম, স্নেহ, কৃতজ্ঞতা আদি প্ৰকাশ বা দায়িত্ব পালনৰ অৰ্থেও বহু কাম কৰা হয়। এনেবোৰ কাৰ্যক অনা অৰ্থনৈতিক কাৰ্যকলাপ বোলে। উদাহৰণস্বৰূপে পিতৃ মাতৃয়ে লোৱা সন্তানৰ যতন, গৃহিণীয়ে পৰিয়ালৰ লোকৰ বাবে খাদ্য প্ৰস্তুত কৰা আদি ইয়াকে অনা অৰ্থনৈতিক কাৰ্য বুলি কোৱা হয়। অৰ্থাৎ অনা অৰ্থনৈতিক কাৰ্যৰ লগত টকা পইচাৰ কোনো লেনদেন নাথাকে। অৰ্থাৎ টকা পইচাৰ লগত অনা অৰ্থনৈতিক কাৰ্যৰ কোনো সম্পৰ্ক নাথাকে। কিন্তু অৰ্থনৈতিক কাৰ্যকলাপৰ লগত টকা পইচা জড়িত হৈ থাকে। অনা অৰ্থনৈতিক কাৰ্যকলাপৰ লগত টকা পইচা জড়িত হৈ নাথাকে। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকে লিখি ল'বা। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে, তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনা অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। সেই কাৰ্যটোক কিয় অনা অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে? সমাজৰ কল্যাণৰ হকে সেই কাৰ্য কি অৰিহণা যোগাব লিখা। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে 2বাৰমান ভালদৰে চাই ল'বা আৰু তোমালোকে ইয়াৰ উত্তৰটো এই ধৰণে লিখিবা। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ, অনা অৰ্থনৈতিক কাৰ্যৰ উদাহৰণ, মোৰ এলেকাত গাঁও পৰিষ্কাৰ অভিযান যেনে ৰাস্তা ঘাট, নামঘৰ বা খেলপথাৰ স্বেচ্ছাই পৰিষ্কাৰ কৰা প্ৰচলিত। কিয় এইটো অনা অৰ্থনৈতিক কাৰ্য? এই কামটোত অংশ লোৱা লোকসকলে কোনো ধৰণৰ মজুৰি বা আৰ্থিক লাভ নাপায়। কেৱল সামাজিক দায়িত্ব আৰু গাঁওখন পৰিষ্কাৰ স্বচ্ছ ৰখাৰ উদ্দেশ্যে স্বেচ্ছাই এই কাম কৰা হয়। সেইবাবে এইটো অনা অৰ্থনৈতিক কাৰ্য। সমাজৰ কল্যাণৰ হকে অৰিহণা, এই কাৰ্যই পৰিৱেশ পৰিষ্কাৰ ৰখাত সহায় কৰে, ৰোগ ব্যাধি কমায় আৰু গাঁওবাসীৰ মাজত একতা আৰু সহযোগিতা বৃদ্ধি কৰে। লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰে, সমাজক সুস্থ আৰু উন্নত কৰি তোলে। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকে লিখি ল'বা। ইয়াত মই আৰু এটা ইয়াত অনা অৰ্থনৈতিক কাৰ্য লিখা দিছো। তোমালোকে তোমালোকৰ পছন্দ অনুযায়ী যিকোনো এটা অনা অৰ্থনৈতিক কাৰ্যৰ বিষয়ে লিখি ল'বা। অনা অৰ্থনৈতিক কাৰ্যৰ উদাহৰণ, মোৰ এলেকাত নামঘৰত স্বেচ্ছাই সেৱা কৰা যেনে দীপ জ্বলোৱা, নাম কীৰ্তন কৰা, অতিথিক
সহায় কৰা এটা সাধাৰণ প্ৰথা। কিয় এইটো অনা-অৰ্থনৈতিক কাৰ্য? এই কামটোত অংশ লোৱা লোকসকলে কোনো ধৰণৰ টকা পইচা বা লাভৰ আশা নকৰে। ধৰ্মীয় বিশ্বাস, ভক্তি আৰু সামাজিক দায়িত্বৰ বাবে এই সেৱা কৰা হয়। সেইবাবে ইয়াক অনা-অৰ্থনৈতিক কাৰ্য বুলি গণ্য কৰা হয়। সমাজৰ কল্যাণৰ হকে অৰিহণা। এই কাৰ্যই সমাজত নৈতিক মূল্যবোধ, শৃংখলা আৰু শান্তিৰ ভাৱ সৃষ্টি কৰে। লোকসকলৰ মাজত একতা, সহিষ্ণুতা আৰু ভাতৃত্ববোধ বৃদ্ধি পায়। ই সমাজক মানসিকভাৱে সুস্থ আৰু সংহত কৰি তোলে। ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰ প্ৰশ্ন উত্তৰটো লিখি ল'বা। মই ইয়াত তোমালোকৰ কাৰণে 2টা উত্তৰ লিখাই দিছো। তোমালোকৰ পছন্দ অনুযায়ী তোমালোকে যিকোনো এটা উত্তৰ লিখি ল'বা। ইয়াৰ পাছত চোৱা, তোমালোকৰ সমাজ বিচিত্ৰ কিতাপখনৰ পৃষ্ঠা নং 129ত অনুশীলনী 2 দিয়া আছে। তাৰে চোৱা 1 নম্বৰ প্ৰশ্ন কি দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, অৰ্থনীতিৰ মূল খণ্ডকেইটা কি কি? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। অৰ্থনীতিৰ মূল খণ্ডকেইটা হ'ল 1 নম্বৰ প্ৰাথমিক খণ্ড বা কৃষি খণ্ড, 2 নম্বৰ দ্বিতীয় খণ্ড বা গৌণ খণ্ড, 3 নম্বৰ তৃতীয় খণ্ড বা সেৱা খণ্ড। এইটোও এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে। সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা খ নম্বৰ প্ৰশ্ন, প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়? ইয়াৰ উত্তৰটো লিখিবা। প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়? ইয়াৰ পৰা চাইছে তোমালোকে খ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি? ইয়াৰ উত্তৰটো লিখিবা। অৰ্থনীতিৰ তৃতীয় খণ্ডটো হ'ল সেৱা খণ্ড। ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি? ইয়াৰ উত্তৰটো লিখিবা। মানুহৰ মাজত বিশেষ পদ্ধতিৰে দ্ৰব্য আৰু সেৱাৰ আদান প্ৰদান কৰা পদ্ধতিকে বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বুলি কোৱা হয়। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে, বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি? ইয়াৰ উত্তৰটো লিখিবা। বৰ্তমানৰ বিনিময়ৰ মাধ্যম হৈছে মুদ্ৰা বা টকা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সাল সলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, মুদ্ৰাৰ আৱিষ্কাৰৰ লগে লগে মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে স্বীকৃত হ'ল। মুদ্ৰাৰ জৰিয়তে মানুহে বয় বস্তু, সা সামগ্ৰী সহজে কিনিব পৰা হ'ল। যদিও প্ৰথম অৱস্থাত বিনিময় প্ৰথা সম্পূৰ্ণভাৱে নোহোৱা হৈ যোৱা নাছিল। সামগ্ৰী বিনিময়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাগ বতৰা আৰু সামগ্ৰী নষ্ট হোৱাৰ দৰে সমস্যা মুদ্ৰাৰ ক্ষেত্ৰত নাছিল। কিন্তু ধাতু মুদ্ৰাবোৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াবলৈ অসুবিধা, ইয়াৰ লগত লিখিবা। এই অসুবিধাবোৰ দূৰ কৰিবলৈ কাগজী মুদ্ৰাৰ উদ্ভাৱন হ'ল। সময়ত ধাতুৰ মুদ্ৰা আৰু কাগজী মুদ্ৰা বিনিময়ৰ উৎকৃষ্ট মাধ্যম হিচাপে পৰিগণিত হ'ল। বেচা কিনা আদি সকলো কাম কাজ মুদ্ৰাৰ জৰিয়তে সহজে কৰিব পৰা হ'ল। সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত মুদ্ৰাই এখন শাকৰ দৰে সংযোগ স্থাপন কৰিলে। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে, 3 নম্বৰ প্ৰশ্ন, প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ, এটা উদাহৰণৰ সহায়ত প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা বুজিব পৰা যায়। অসমৰ অধিকাংশ কৃষিভূমিত ধান খেতি কৰা হয়। কৃষিভূমিত উৎপাদিত ধানসমূহ ধান বনা কলত চাউললৈ ৰূপান্তৰ কৰা হয়। চাউলৰ পৰা বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত খাদ্য সামগ্ৰী যেনে পিঠা পনা, লাড়ু, সান্দহ ইত্যাদি প্ৰস্তুত কৰা হয়। এই খাদ্য সামগ্ৰীসমূহ ব্যৱসায়ীসকলে স্থানীয়, আঞ্চলিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰত বিক্ৰী কৰে। যাতায়াতৰ বিভিন্ন মাধ্যম যেনে পথ পৰিবহণ, ৰেল পৰিবহণ আদি ব্যৱহাৰ কৰি বজাৰৰ বিপণীসমূহত বিক্ৰীৰ ব্যৱস্থা কৰা হয়। ইণ্টাৰনেট সেৱাৰ সহায়ত অনলাইন বজাৰৰ মাধ্যমেৰে এই পিঠা পনাসমূহ গ্ৰাহকে ক্ৰয় কৰিব পাৰে। ওপৰৰ উদাহৰণটোত কৃষিভূমিত উৎপাদন কৰা ধান প্ৰাথমিক খণ্ডৰ অন্তৰ্গত। কলত ধান বানি পোৱা চাউলৰ পৰা উৎপাদন কৰা পিঠাগুৰি, পিঠা পনা, লাড়ু ইত্যাদি গৌণ খণ্ডৰ অন্তৰ্ভুক্ত। এই খাদ্য সামগ্ৰীবোৰ পৰিবহণ আৰু যোগাযোগ সেৱা ব্যৱস্থা কৰি বজাৰৰ বিপণীসমূহত বিক্ৰী কৰা কাৰ্য সেৱা খণ্ডই সামৰি লয়।
ঠিক এনেদৰে এই পিঠা পনাসমূহ কিনা বেচা কৰিবলৈ ব্যৱহাৰ হোৱা ইণ্টাৰনেট সেৱা তৃতীয় বা সেৱা খণ্ডৰ অন্তৰ্গত। আৰু এইটোৱেই হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছা ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা, তোমালোকৰ কিতাপত এখন তোমালোকে ধাৰণা চিত্ৰ দেখিবলৈ পাবা। সেই ধাৰণা চিত্ৰখন তোমালোকে এবাৰ ভালদৰে চাই ল'বা। অৰ্থনীতিৰ খণ্ডসমূহক 3টা ভাগত ভাগ কৰা হৈছে। সেইখিনি হৈছে প্ৰাথমিক খণ্ড বা কৃষি খণ্ড, দ্বিতীয় খণ্ড বা গণ খণ্ড, তৃতীয় খণ্ড বা সেৱা খণ্ড। সামগ্ৰীৰ আদান প্ৰদানৰ পদ্ধতি হৈছে বিনিময় প্ৰথা আৰু মুদ্ৰাৰ ভূমিকা। ইয়াৰ পাছত চোৱা, তোমালোকৰ কিতাপখনৰ শেষৰ ফালে তোমালোকে কেইটামান শব্দাৰ্থ দেখিবলৈ পাবা। এই শব্দাৰ্থখিনিও তোমালোকে ভালদৰে চাই ল'বা, কাৰণ ইয়াৰ পৰাও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। যোগান শব্দৰ যোনটো শব্দাৰ্থ সেইটো হৈছে গৈ গ্ৰাহকসকলৰ বাবে উপলব্ধ এক নিৰ্দিষ্ট দ্ৰব্য বা সেৱাৰ মুঠ পৰিমাণ, বিনিময়, দ্ৰব্য আৰু সেৱাৰ আদান প্ৰদান, উপযোগিতা, কোনো এটা বস্তুৰ অভাৱ পূৰ্ণ কৰিব পৰা বা সন্তুষ্টি প্ৰদান কৰিব পৰা ক্ষমতা, ভোগ বা উপভোগ, বস্তু এটাৰ উপযোগিতা ব্যৱহাৰ কৰা, কৌশল, কোনো কাম কৰাৰ সামৰ্থ্য আৰু সেই কামটো কেনেকৈ অনুশীলন কৰা হ'ব তাক নিৰ্দেশ কৰা। এই শব্দাৰ্থখিনিও তোমালোকে অলপ ভালদৰে চাই ল'বা। আৰু এইখিনি আছিলে আমাৰ পাঠ নম্বৰ 15ৰ প্ৰশ্ন উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। আৰু সকলোকে ধন্যবাদ। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ অশেষ ধন্যবাদ।